ইছৰাইল জাতিটোৰ বাবে সকলোতকৈ প্ৰয়োজনীয় কথাটো কি? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়াৰ বিলাপ নামৰ পুস্তকখন। যোৱা অনুষ্ঠানত এই বিলাপ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই ১ নম্বৰ অধ্যায়টোৰ ওপৰত ভিত্তি কৰি আলোচনা আগবঢ়োৱা হ'ল। আজি এই বিলাপ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ পৰা ৫ নম্বৰ অধ্যায়লৈকে অধ্যয়ন কৰা হ'ব। গতিকে আজিৰ অনুষ্ঠানতে এই চুটি পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব আৰু পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তক অধ্যয়নৰ বাবে হাতত লোৱা হ'ব। নবুখদনেছৰ ৰজাই যিহুদা দেশখন সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল আৰু যিহুদী মানুহবোৰক বন্দী কৰি বাবিললৈ লৈ যোৱা হৈছিল। অৱশ্যে জিৰিমিয়াক নিয়া হোৱা নাছিল। জিৰচালেম পুৰি নষ্ট কৰি পেলোৱা হৈছিল। এই যিবোৰ ঘটনা নবুখদনেছৰৰ যুগেৰে ঘটিছিল সেই সকলোবোৰৰ সম্পূৰ্ণ দায়িত্ব ঈশ্বৰে ল'লে। অৰ্থাৎ ঈশ্বৰে তেওঁক তেনেদৰে জিৰচালেম নগৰ ধ্বংস কৰিবলৈ অনুমতি দিলে। ঈশ্বৰে নবুখদনেছৰ ৰজাক এডাল শাস্তি দিয়া দণ্ড হিচাপে ব্যৱহাৰ কৰিছিল, ঠিক যেনেকৈ তেওঁ অচুৰীয়াসকলক উত্তৰৰ ৰাজ্য ইছৰাইলৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল তেওঁলোকক শাস্তি দিবৰ বাবে। আমি কেতিয়াবা চিন্তা কৰি চালে দেখা পাওঁ যে আমি জীৱনত কিছুমান মানুহ লগ পাওঁ যিজনক হয়তো লগ নাপালেই ভাল আছিল তেনেকুৱা লাগিব পাৰে। ঈশ্বৰে কিয় কিছুমান বিশেষ মানুহক আমাৰ জীৱন পথত আমাৰ সৈতে মুখামুখি হ'বলৈ অনুমতি দিয়ে? আমাৰ এনেকুৱা লাগে যে কিছুমান বিশেষ মানুহক লগ নাপালে আমাৰ বাবে হয়তো বেছি ভাল হ'লহেঁতেন। হয়তো কোনোবা এনেকুৱা মানুহ আছে যাক আমি আমাৰ শত্ৰু বুলি ভাবিব পাৰোঁ। কোনোবাই হয়তো আমাক দুখ দিছে, হয়তো কিবা অন্যায়ো কৰিছে, কিন্তু এই সকলোবোৰ ঈশ্বৰৰ উদ্দেশ্য সাধনৰ বাবেই ঈশ্বৰে আমাৰ জীৱনত ঘটিবলৈ দিয়ে। ঈশ্বৰে সেই সকলোবোৰ ঘটিবলৈ এটা নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে অনুমতি দিছে। আমি আমাৰ জীৱনত ঈশ্বৰৰ হাতখন চিনি পাবলৈ শিকা উচিত। আহকচোন কথাবোৰ বহলাই চাবৰ বাবে এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আপুনি যদিহে আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ বিলাপ নামৰ পুস্তকখন অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিলোঁ, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ বিলাপ নামৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ বিলাপ নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম আৰু একেবাৰে শেষৰটো অধ্যায় অৰ্থাৎ ৫ নম্বৰ অধ্যায়লৈকে আমি চুটি চুটিকৈ আলোচনা কৰি আজিয়েই এই পুস্তকখনৰ অধ্যয়নৰ সামৰণি মাৰিম। প্ৰিয় শ্ৰোতা, আমি যোৱা অনুষ্ঠানতেই পাইছিলোঁ যে জিৰচালেম শত্ৰুৰ দ্বাৰা ধ্বংস হোৱা দেখি জিৰিমিয়াই বিলাপ কৰিছিল। ২ নম্বৰ অধ্যায়ত আমি দেখিবলৈ পাওঁ যে নবুখদনেছৰ ৰজাই সেই যে জিৰচালেম ধ্বংস কৰিছিল তাৰ সম্পূৰ্ণ দায়িত্ব ঈশ্বৰে গা পাতি লৈছে। জিৰচালেম ধ্বংস কৰিবলৈ নবুখদনেছৰক ঈশ্বৰেই অনুমতি দিছিল। আপুনিও ব্যক্তিগত হিচাপে মন কৰিবচোন প্ৰিয় শ্ৰোতা, আপোনাৰ যদি কোনো শত্ৰু আছে বা কোনোৱে যদি আপোনাৰ অনিষ্ট সাধন কৰিছে সেয়া হয়তো ঈশ্বৰেই কৰিবলৈ দিছে। আপোনাৰ জীৱনত যে ঈশ্বৰে সেইদৰে হ'বলৈ দিয়ে
তাক জানিব পৰাটো ভাল। এতিয়া আমি 2 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদটোৰ কথাখিনি পাঠ কৰিম। ইয়াতনো কি আছে? প্ৰভুৱে তেওঁৰ যজ্ঞবেদী দূৰ কৰিলে, তেওঁৰ পবিত্ৰ স্থান ঘীন কৰিলে। তেওঁ তাৰ অট্টালিকাৰ গড়বোৰ শত্ৰুৰ হাতত সমৰ্পণ কৰিলে। সিহঁতে পৰ্বদিনৰ নিচিনাকৈ জিহুৱাৰ গৃহত কোলাহল কৰিলে। এইখিনি অতি দুখৰ কথা। যি মন্দিৰ তৈয়াৰ কৰিবলৈ ঈশ্বৰে নিজে আদেশ নিৰ্দেশ দিছিল আৰু নিৰ্মাণ হৈ উঠাৰ পাছত আশীৰ্বাদ কৰিছিল, সেই মন্দিৰখনকেই তেওঁ এটা সময়ত ঘীন কৰিবলগীয়া হৈছিল। কিয় বাৰু? কাৰণ জেৰুচালেমে অতিশয় পাপ কৰিলে। আজি আমিও অলপ গম লৈ চোৱা উচিত। আমাৰ গীৰ্জাঘৰবোৰক লৈ ঈশ্বৰ সন্তুষ্টনে? আমাৰ উপাসনাৰ স্থানবোৰক লৈ ঈশ্বৰ বাৰু সন্তুষ্টনে? নে সেই গীৰ্জাগৃহবোৰত গোট খাই আমি ঈশ্বৰে মনত আঘাত পোৱা কথা কওঁ বা কাম কৰোঁ? ক্ৰুচবিদ্ধ কৰিবলৈ প্ৰভু যীশুক যি ৰাতি গ্ৰেপ্তাৰ কৰা হৈছিল, সেই দিনাৰ আটাইতকৈ ভয়ানক ঠাইটো কি আছিল জানেনে? সেয়া দুষ্টবোৰে অনিষ্ট সাধন কৰিবলৈ খাপ দি ৰৈ থকা ঠাই নাছিল। সেয়া আছিল শিষ্যসকলৰ সৈতে প্ৰভুৱে গোট খোৱা স্থান, ওপৰ কোঠালি। কিয় জানেনে? কাৰণ তাত সেই ৰাতি শয়তানো উপস্থিত আছিল আৰু ইস্কৰিওতীয়া যিহুদাৰ কাম কৰিছিল, যাতে তেওঁ প্ৰভু যীশুৰ প্ৰতি বিশ্বাসঘাতক হয়। পিতৰৰ অন্তৰতো শয়তানে কাম কৰিছিল, যাতে প্ৰভুক তেওঁ 3বাৰকৈ অস্বীকাৰ কৰে। গতিকে চাব, কেৱল গীৰ্জালৈ অহা যোৱা কৰিয়েই আমি কোনেও ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰোঁ। যিহুদাৰ অৱশিষ্ট লোকসকলে বাহ্যিক কিছুমান কাৰ্যক্ৰিয়াৰে জেৰুচালেমৰ ধ্বংসৰ কাৰণে বেজাৰ ইংগিত দিছিল। 10 নম্বৰ পদ, চিয়ন জীয়াৰীৰ বৃদ্ধবিলাকে নিজম দি মাটিত বহি আছে। তেওঁবিলাকে নিজ নিজ মূৰত ধূলি ছটিয়াইছে, কঁকালত ছট বান্ধিছে। জেৰুচালেমৰ কুমাৰীবিলাকে মাটিলৈ মূৰ দুৱাইছে। কিন্তু জিৰিমিয়াই হলে কান্দি কান্দি চকুলো টুকি টুকি চকুহাল দুৰ্বল হৈ পৰিছিল আৰু অন্তৰত অত্যন্ত দুখ পাইছিল। ইমান আন্তৰিকতাৰে আমি কাম কৰোঁনে? আমি এনেদৰে কেতিয়াও সুধি নাচাওঁ নহয়নে? জিৰিমিয়া ক'ত আৰু আমি ক'ত? জেৰুচালেমৰ ধ্বংস দেখি জেৰুচালেমৰ শত্ৰুৱে হাত তালি দিয়ে, চৰম ইটিকিং কথাৰে ইটিকিঙো কৰে। আমি জানো নকৰোঁ? ধ্বংসৰ মুখে গতি কৰা চেঁচা পৰা মণ্ডলীৰ পুনৰ জীৱনৰ বাবে, তাৰ জাগৰণৰ বাবে আমি ইয়াৰ হকে কাম কৰি যাব লাগে। সেয়াহে আমাৰ উচিত। সমালোচনা কৰা সহজ, কিন্তু মণ্ডলীৰ পতনখিনি আমাৰ দৃষ্টিত একোৱেই নহয়নে? 3 নম্বৰ অধ্যায়ত আমি দেখিছোঁ যে জিৰিমিয়াই যেনেকৈ নিজ চকুৰে যিহুদী লোকসকলৰ কোলাই পাচিয়ে নধৰা দুখ দেখা পাইছিল, ঠিক তেনেকৈয়ে নিজেও ভয়ংকৰ ভয়ংকৰ দুখ বিপদৰ মাজেৰে প্ৰভুৰ পৰিচৰ্যা কৰি শাৰীৰিক ৰূপে ভাঙি পৰিছিল। শাৰীৰিক দুখ শাস্তি আৰু মানসিক যন্ত্ৰণাৰ বাবে মানুহজনৰ স্বাস্থ্য ভাঙি পৰিছিল। শাৰীৰিক দুখ শাস্তি আৰু মানসিক যন্ত্ৰণাৰ বাবে মানুহজনৰ স্বাস্থ্য ভাঙি পৰিছিল। মই তোমালোকক বাৰে বাৰে কৈছিলোঁ নহয়, এই অৱস্থা হ'ব বুলি। এই বুলি কৈ তেওঁ ঘূৰি ফুৰা নাছিল, মানুহবিলাকক অনুযোগ কৰি ফুৰা নাছিল, কিন্তু সম্পূৰ্ণ আন্তৰিকতাপূৰ্ণ দুখেৰে তেওঁ সম্পূৰ্ণ ভাঙি পৰিছিল। জেৰুচালেমৰ ধ্বংসত ঈশ্বৰো জানো সন্তুষ্ট হৈছিল? কেতিয়াও সন্তুষ্ট হোৱা নাছিল। বাবিললৈ আঁতৰি গ'লেও তেওঁৰ লোকসকল তেওঁৰ মনৰ পৰা আঁতৰি যোৱা নাছিল, নাইবা তেওঁ নিজেও তেওঁলোকৰ পৰা আঁতৰি যোৱা নাছিল। তেওঁলোকৰ সৈতে তেওঁ বাবিললৈ গৈছিল। প্ৰভু যীশুৱে কৈছিল, মই তোমালোকক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম। যেনেকুৱা ধৰণৰ দুখ কষ্টৰ মাজেৰেই আপুনি গতি নকৰক কিয়, আৰু য'তেই দুখ কষ্ট নাপাওক কিয়, প্ৰভু তাতেই আপোনাৰ লগত থাকে। তেওঁ আপোনাক নেৰে আৰু ত্যাগো নকৰে। 21 নম্বৰ পদৰ পৰা, অৰ্থাৎ 3 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদৰ পৰা পঢ়ি গ'লে আমি পাওঁ, জিৰিমিয়াৰ চকুৰ আগতেই যি যি ঘটি গ'ল, তেওঁ সেইবোৰ পুনৰ সোঁৱৰিছে। কেইটামান পদ পাঠ কৰি দিম। 3 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদৰ পৰা 24 নম্বৰ পদলৈকে। মোৰ মনত ইয়াক পুনৰাই সোঁৱৰণ কৰোঁ, এই হেতুকে মোৰ আশা আছে।
আমাৰ যে সংহাৰ নহ'ল, এইটোৱেই জিহুৱাৰ নানা অনুগ্ৰহৰ কাৰণ, কিয়নো তেওঁৰ নানা দয়া নুঢুকায়। সেইবোৰ প্ৰত্যেক প্ৰভাতে নতুন হয়। তোমাৰ বিশ্বস্ততা মহৎ। মোৰ প্ৰাণে কয়, জিহুৱাই মোৰ অংশ, এই হেতুকে মই তেওঁত ভৰসা কৰিম। তেওঁ যি ভাৱবাণী প্ৰচাৰ কৰিছিল, সেইবোৰ চকুৰ আগতেই ঘটি গৈছিল। জেৰুচালেম ধ্বংস হৈছিল, আৰু এতিয়া তেওঁ সেই ধ্বংসস্তূপৰ ওপৰত বহি লৈ বিলাপ কৰিছিল। এই ধ্বংসলীলাৰ পাছতো জাতিটো নিশ্চিহ্ন হৈ যোৱা নাই, নাযাব। ঈশ্বৰৰ বিশ্বস্ততাৰ কাৰণেই এই জাতি এদিন পুনৰ এক মহান জাতিৰূপে জগতত বিদিত আৰু প্ৰখ্যাত হ'ব। পাপৰ কাৰণে জাতিটোক ঈশ্বৰে শাস্তি দিব বুলি কৈছিল। তেওঁ বিশ্বাসী, সেয়ে তেওঁ শাস্তি দিলেও তেওঁ জাতিটোক পুনৰ উন্নত কৰিম বুলি কৈছে। তেওঁ বিশ্বাসী, সেয়ে তেওঁ জাতিটোক উন্নত কৰিবও। 4 নম্বৰ অধ্যায়ত পোৱা যায় জেৰুচালেমৰ ভয়ানক ধ্বংসকাৰ্যৰ কথা। জিৰিমিয়া ভাৱবাদীয়ে সোঁৱৰণ কৰি বৰ্ণনা কৰিছে। ইয়াৰ বৰ্ণনা বৰ ভয়ানক, কিন্তু আনহাতে অতি মৰ্মান্তিক। তেওঁ সোঁৱৰণ কৰিছে কেনেকৈ নগৰখন ধ্বংস কৰা হৈছিল আৰু কেনেকৈ মানুহবিলাকক বন্দী কৰি বিদেশলৈ লৈ যোৱা হৈছিল। কিন্তু ঈশ্বৰ যেনেকৈ পবিত্ৰ, ধাৰ্মিক আৰু ন্যায়বান, তেনেকৈ দয়ালু আৰু কৰোণাময়। মানুহ যদি পুনৰ তেওঁৰ কাষ চাপে, তেওঁৰ দয়া আৰু কৰোণাৰ আশীৰ্বাদ তেওঁলোকৰ বাবে থাকিবই। তেওঁ জেৰুচালেমৰ যুৱকসকলক সোণ আৰু মাটিৰ সৈতে তুলনা কৰিছে। জেৰুচালেম ধ্বংস হোৱাৰ পূৰ্বে তেওঁলোক সোণৰ নিচিনা আছিল, কিন্তু এতিয়া বন্দী হৈ যোৱাৰ পাছত তেওঁলোক মাটিৰ পাত্ৰৰ দৰে হৈ পৰিছিল। তেওঁলোক ঈশ্বৰৰ সেৱক নাছিল, আৰু সেয়ে মাটিৰ পাত্ৰৰ ভঙা খলাকুটি সদৃশ হৈ পৰিছে। জেৰুচালেম আক্ৰমণ কৰিবৰ বেলিকা জেৰুচালেমৰ লোকসকলে নিজকে বাবিলনীয়াসকলৰ হাতত সমৰ্পণ নকৰাৰ ফলত বৰ অমানসিক অত্যাচাৰেৰে তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱাত শিশুবিলাক বৰ কৰুণভাৱে মৃত্যুৰ মুখত পৰিছিল। য'ৰ শিশু ত'তে পৰি থাকি খাবলৈ নোপোৱাকৈ মৰিব লগা হৈছিল। এতিয়া আমি 4 নম্বৰ অধ্যায়ৰ পৰা কিছু পাঠ কৰি দিম। 1 আৰু 2 নম্বৰ পদ। সুবৰ্ণ কেনে মলিন হ'ল, অতি শুদ্ধ সোণ কেনে পৰিৱৰ্তন হ'ল। পবিত্ৰ পাথৰবোৰ প্ৰত্যেক আলিৰ মূৰত পেলোৱা হ'ল। উত্তম সোণৰ তুল্য চিয়নৰ বহুমূল্য পুত্ৰবিলাক কুমাৰৰ হাতৰ কৰ্ম মাটিৰ কলহ যেন কেনে গণ্য হ'ল। জিৰিমিয়াই চিয়নৰ ডেকাসকলক সোণ বুলি কৈছে। জিহুদাৰ সোণৰ পাত্ৰৰ দৰে ডেকাবোৰ এতিয়া বাবিলত মাটিৰ সাধাৰণ পাত্ৰৰ নিচিনা হৈছে। সেই পাত্ৰ ভাঙি পেলোৱা হৈছে। যুদ্ধ বিগ্ৰহৰ এইটোৱেই অতি ভয়ংকৰ দিশ। ই কোনো এখন দেশৰ উত্তম উত্তম ডেকাসকলক বিনাশ কৰি পেলায়। আমি বাৰু কেনেকুৱা পাত্ৰ? আচলতে আমি কিহেৰে নিৰ্মিত সেইটোতকৈ আমি কি কামত ব্যৱহৃত হওঁ সেইটোহে বেছি গুৰুত্বপূৰ্ণ। প্ৰভু যীশুৰ কামত বাৰু আমি ব্যৱহৃত হৈ আছোনে? কান্না নগৰৰ সেই বিবাহ ঘৰত প্ৰভু যীশুৱে কোঠাৰ এচুকত পৰি থকা সেই পুৰণি পাত্ৰকেইটাকেই ব্যৱহাৰ কৰি মানুহক আপ্যায়িত কৰিছিল। সেই পাত্ৰকেইটা কেৱল পানীৰে পূৰ কৰা হৈছিল, আৰু সেই পানীক তেওঁ দ্ৰাক্ষাৰসত পৰিণত কৰিছিল। সেই দ্ৰাক্ষাৰসেৰে বিয়াৰ আলহী সোধা হৈছিল। আমাৰ জীৱনতো আচলতে প্ৰভু যীশুৱে সেই অলৌকিক কাৰ্য কৰিব পাৰে আৰু কৰিব বিচাৰে। যদি আমি পানী অৰ্থাৎ ঈশ্বৰৰ বাক্যেৰে পূৰ্ণ হওঁ, তেনেহ'লে আমাকো তেওঁ আনৰ বাবে আশীৰ্বাদ স্বৰূপ কৰি তুলিব পাৰে। আমাকো তেওঁৰ গৌৰৱৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। জিহুদাৰ সেই ডেকাসকলে ঈশ্বৰৰ সেৱা কৰি থকা নাছিল। গতিকে এতিয়া তেওঁলোক ভঙা পাত্ৰ, ভঙা খোলাকটিত পৰিণত হৈছে। কি যে দুখ লগা ছবি। আমাৰ জীৱনত যাতে এনে নঘটে তাৰ বাবে আমি সাৱধান হ'ব লাগে। 4 নম্বৰ পদটো পঢ়ি দিছোঁ। পিয়াহ খোৱা কেঁচুৱাৰ জিবা পিয়াহত তালুত লাগিল। শিশুবিলাকে পিঠা খুজিছে, কোনেও সিবিলাকক বাটি নিদিয়ে। নবুখদনেজৰৰ দ্বাৰা জেৰুচালেম অৱৰোধ কৰাটো অতি ভয়াৱহ কাম আছিল। নগৰৰ মাজত বন্ধ হৈ থকা মানুহবোৰে নানা ধৰণৰ দুখ কষ্ট ভোগ কৰিব লগা হৈছিল। আত্মসমৰ্পণ নকৰি তেওঁলোকে তেনেদৰেই আছিল, আৰু তেওঁলোকৰ
সৰু কেঁচুৱাবোৰ অনাহাৰত মৰিছিল। অতি দুখ লগা ঘটনা। 5 নম্বৰ পদ। সুখাদ্য খোৱাবিলাকে আলিত অনাথ হৈ পৰি আছে। ৰঙা বিচনাত শুই ডাঙৰ দীঘল হোৱাবিলাকে গোবৰৰ দম সাৱটিছে। তেওঁলোকে লাহবিলাহত কটাইছিল। বজাৰৰ দোকান পোহাৰবোৰ নানা ধৰণৰ ভোগৰ সামগ্ৰীৰে ভৰা আছিল। কিন্তু এতিয়া সেইবোৰ খালী হৈ পৰিছে। আগৰ নিচিনা সুখ বিলাস তেওঁলোকৰ আৰু নাই। আমি আমাৰ ঠাইখনৰ কথাকেই ভাবি চাইছোনে? কেতিয়াবা যদি আমি উপভোগ কৰি থকা সা সুবিধাবোৰ নোহোৱা হৈ যায়, আমাৰ বাৰু কি অৱস্থা হ'ব? জেৰুচালেমৰ ঠিক তেনেকুৱা অৱস্থাই হৈছিল। 6 নম্বৰ পদ। কিয়নো যি ছডোম হাত নিদিয়াকৈ মুহূৰ্ততে বিনষ্ট হৈছিল, সেই ছডোমৰ পাপতকৈও মোৰ জাতিস্বৰূপা জীয়াৰীৰ অপৰাধ অধিক। ঈশ্বৰে ছডোম আৰু গমোৰাকো দণ্ড দিছিল, কিন্তু তেওঁ জেৰুচালেমক বেছি কঠোৰ দণ্ড দিছিল। কিয় বাৰু? কাৰণ জেৰুচালেমৰ পাপ ছডোম আৰু গমোৰাৰ পাপতকৈ বেছি ভয়াৱহ আছিল। ছডোম আৰু গমোৰাৰ পাপ নিশ্চয় জঘন্য আছিল, কিন্তু দিনৰ পিছত দিন ধৰি ঈশ্বৰৰ শুভবাৰ্তা শুনি থাকি সেই বিষয়ে একো সিদ্ধান্ত নোলোৱাটো আচলতে আৰু বেছি ডাঙৰ পাপ। আনকি এই বাৰ্তা শুনি থকা কাৰোবাৰ বাবেও এই কথা খাটিব পাৰে। প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্ট মোৰ বাবে মৰিল, আপোনাৰ বাবেও মৰিল। আজি ঈশ্বৰ আপোনাৰ বাবে কৰুণাময়। কিন্তু আপুনি বাৰু তেওঁলৈ পিঠি দি আছে নেকি? যেতিয়া ঈশ্বৰৰ অভিশাপৰ দিন নামি আহিব, সেইদিনা তেওঁৰ বাক্য শুনিও অৱহেলা কৰি থকা সকলৰ অৱস্থা বেছি ভয়াৱহ হ'ব। আনৰ কথা বাদ দি খন্তেক আমি নিজৰ কথাই ভাবি চাওঁচোন। 7 নম্বৰ পদ। তেওঁৰ প্ৰধান লোকবিলাক হিমতকৈও নিৰ্মল, এৱা গাখীৰতকৈও বগা আছিল। তেওঁবিলাকৰ গা পদ্মৰাগ মণিতকৈও ৰঙা আছিল। তেওঁবিলাকৰ উজ্জ্বলতা নীলকান্ত মণিৰ সদৃশ আছিল। সেই নাচৰীয়াবিলাকে ঈশ্বৰৰ কাৰণে জীয়াই থাকিবলৈ বিশেষ প্ৰতিজ্ঞা কৰি জীৱন উৎসৰ্গা কৰিছিল, আৰু সেয়াই আছিল তেওঁলোকৰ ব্ৰত। কিন্তু তেওঁলোকৰ সেই কঠোৰ ব্ৰত মানুহৰ চকুত প্ৰশংসনীয় আছিল ঠিকেই, কিন্তু সকলোবোৰ যেন বাহ্যিক আছিল। অন্তৰখন যেন তেওঁলোকৰ ক'ৰবাতহে আছিল। আজি আমাৰো সুন্দৰ সুন্দৰ গীৰ্জাঘৰ থাকিব পাৰে, শিক্ষিত পালক থাকিব পাৰে, কিন্তু আমাৰ অন্তৰখন ঈশ্বৰত আছেনে বাৰু? নে আমাৰ সমাজখনত নানা ধৰণৰ পাপ কাৰ্যহে চলি আছে? আমি চিন্তা কৰি চোৱা উচিত। আনকি নিজকে খ্ৰীষ্টীয় বিশ্বাসী বুলি চিনাকি দিয়া বহুতো লোকৰ জীৱনতো নানা ধৰণৰ দুৰ্বলতা দেখি আমাৰ দুখ লাগে। 8 আৰু 9 নম্বৰ পদ। এতিয়া তেওঁবিলাকৰ মুখ আঙাৰতকৈ কলা হ'ল, আলিত তেওঁবিলাকক চিনা নাযায়। তেওঁবিলাকৰ ছাল ছাৰত লাগিল, শুকাই কাঠ যেন হ'ল। ভোকত মৰা লোকতকৈ তৰোৱালত হত হোৱা লোক ধন্য, কিয়নো তেওঁবিলাক পথাৰত উৎপন্ন হোৱা শস্যৰ অভাৱত ভোক ৰূপ তৰোৱালেৰে খোচা যেন হৈ ক্ষীণাই গৈছিল। জিৰিমিয়াই জেৰুচালেম তেনেদৰে ধ্বংস হোৱা দেখিছিল, আৰু অনেক লোকৰ মৃত্যু হোৱা তেওঁ দেখিছিল। কিন্তু তেওঁ কৈছে যে তেওঁ জীয়াই থকাতকৈ মৰিবহে বিচাৰে, কাৰণ যিসকল বাচি আছে তেওঁলোকৰ অৱস্থা অতি শোচনীয়। 10 নম্বৰ পদ। স্নেহৱতী তিৰোতাবিলাকে নিজ হাতেৰে নিজ নিজ সন্তান সিজালে। মোৰ জাতিস্বৰূপা জীয়াৰীৰ সংহাৰৰ কালত সিহঁত তেওঁবিলাকৰ খোৱা বস্তু হৈছিল। প্ৰিয় শ্ৰোতা, তীতে 70 চনত জেৰুচালেম ধ্বংস কৰাৰ সময়তো একে ঘটনাই ঘটিছিল। মানুহবোৰ ইমান ক্ষুধাতুৰ হৈছিল যে নিজৰ সন্তানৰ মঙহ খাব লগা হৈছিল। ইয়াৰ পিছত আমি 13 নম্বৰ পদটো পাঠ কৰি দিছোঁ। তাৰ যি ভাৱবাদীবোৰে আৰু তাৰ যি পুৰোহিতবোৰে তাৰ ভিতৰত ধাৰ্মিকবিলাকৰ ৰক্তপাত কৰিছিল, সেই ভাৱবাদীবোৰৰ পাপৰ আৰু সেই পুৰোহিতবোৰৰ অপৰাধৰ কাৰণে এয়ে ঘটিল। যিহেতু ভুৱা ভাৱবাদী আৰু পুৰোহিতসকলে মানুহক সত্য কথা কোৱা নাছিল, গতিকে তেওঁলোক আচলতে নৰহত্যাৰ অপৰাধত অপৰাধী বুলি কোৱা হৈছে। আমি ঈশ্বৰৰ বাক্য জানিও নোকোৱাটো একেধৰণৰ অপৰাধ। মুক্তিৰ পথ কি জানিও যদি আনক নজনাওঁ, তেনেহ'লে আমিও দোষী হ'ম। 16 নম্বৰ পদ। জিহুৱাৰ ক্ৰোধে সিহঁতক
ছিন্ন ভিন্ন কৰিলে। তেওঁ সিহঁতলৈ আৰু দৃষ্টি নকৰিব। লোকে সেই পুৰোহিতবোৰক মান নকৰিলে, সেই বৃদ্ধবোৰক দয়া নকৰিলে। ঈশ্বৰৰ বাক্য কোৱা পুৰোহিতসকললৈ মানুহে কিন্তু কাণ সাৰ কৰা নাছিল। জিৰিমিয়া আছিল ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত ভাৱবাদী, কিন্তু মানুহবোৰে তেওঁলৈ কাণ দিয়া নাছিল। সেইবাবে ঈশ্বৰে লোকসমূহক দোষী সাব্যস্ত কৰিছে। 17 নম্বৰ পদ। আমি সহায়ৰ নিমিত্তে বৃথা আশা কৰোঁতে আমাৰ চকু দুৰ্বল হৈ গৈছিল। ৰক্ষা কৰিব নোৱাৰা এক জাতিৰ নিমিত্তে আমি আমাৰ প্ৰহৰী ঘৰত চাই আছিলোঁ। আজিৰ আধুনিক ইছৰাইলে এই কথা শিকিব লাগে। আচলতে ঈশ্বৰে তেওঁলোকক সেই ঠাইত পুনৰ সংস্থাপিত কৰা নাই, কাৰণ এতিয়াও তাত শান্তি প্ৰতিষ্ঠা হোৱা নাই। কেৱল যুদ্ধ বিগ্ৰহে তাত চলি আছে। তেওঁলোক এতিয়াও ঈশ্বৰলৈ ঘূৰা নাই। তেওঁলোকক ঈশ্বৰে সেই দেশত পুনৰ সংস্থাপিত কৰা নাই, কিন্তু এদিন সঁচাকৈয়ে তেওঁলোক পুনৰ সংস্থাপিত হ'ব। তেওঁলোক ঈশ্বৰলৈ ঘূৰিব আৰু প্ৰকৃত অৰ্থত শান্তি লাভ কৰিব। জিহুদাৰ সমস্যাটো এয়ে আছিল যে তেওঁলোকে ঈশ্বৰৰ পৰা সহায় নিবিচাৰি মিছৰৰ পৰাহে সহায় বিচাৰিছিল। মিছৰ কিন্তু আচলতে সহায়কাৰী নাছিল, তেওঁলোক জিহুদাৰ শত্ৰুহে আছিল। 20 নম্বৰ পদ। যিজনৰ বিষয়ে আমি কৈছিলোঁ যে জাতিবিলাকৰ মাজত তেওঁৰ ছাঁত আমি জীয়াই থাকিম, আমাৰ নাকৰ নিশ্বাসস্বৰূপ জিহুৱাৰ সেই অভিষিক্তজনৰ সিহঁতৰ গাঁতত ধৰা হ'ল। যিহুদী জাতিৰ কি যে শোচনীয় অৱস্থা। তেওঁলোক পৰজাতীয় লোকৰ মাজত সিঁচৰতি হৈ পৰিল আৰু আজিও আচলতে তেনে অৱস্থাতেই আছে। 22 নম্বৰ পদ। হে চিয়ন জীয়াৰী, তোমাৰ অপৰাধৰ দণ্ড সম্পূৰ্ণ হ'ল। তেওঁ তোমাক বন্দী অৱস্থালৈ আৰু নিনিব। হে ইদুম জীয়াৰী, তেওঁ তোমাৰ অপৰাধৰ প্ৰতিফল দিব। তেওঁ তোমাৰ পাপ প্ৰকাশ কৰিব। সেই অভিশাপৰ কালৰ এদিন অন্ত পৰিব আৰু তেওঁলোকক আকৌ তেওঁলোকৰ নিজৰ দেশত সংস্থাপিত কৰা হ'ব। প্ৰিয় শ্ৰোতা, এতিয়া আমি এই জিৰিমিয়াৰ বিলাপ নামৰ পুস্তকখনৰ একেবাৰে শেষৰটো অধ্যায় অৰ্থাৎ 5 নম্বৰ অধ্যায়ৰ পৰা চমুকৈ চাব খুজিছোঁ। এই 5 নম্বৰ অধ্যায়টো আচলতে এটা প্ৰাৰ্থনা। পাঠ কৰি দিছোঁ, শুনিবচোন। হে জিহুৱা, আমালৈ যি ঘটিল তাক সোঁৱৰণ কৰা, দৃষ্টি কৰা আৰু আমাৰ অপমান চোৱা। আমাৰ আধিপত্য বিদেশীবিলাকৰ হাতলৈ গ'ল, আমাৰ ঘৰবোৰ বিজাতীয়বিলাকৰ অধিকাৰলৈ গ'ল। আমি অনাথ আৰু পিতৃহীন হ'লোঁ, আমাৰ মাতৃবিলাক বিধৱা যেন হ'ল। আমাৰ পানী আমি ধন দি পান কৰোঁ, আমাৰ খৰি আমি দাম দি কিনো। আমাৰ তাৰণাকাৰীবোৰে আমাৰ ডিঙিত জুৱলি লগাইছে, আমি শ্ৰান্ত হ'লোঁ, অলপো বিশ্ৰাম নাপাওঁ। আমি আহাৰেৰে তৃপ্ত হ'বৰ নিমিত্তে মিছৰীয়াহঁতৰ ফাললৈ হাত মেলিলোঁ আৰু অচুৰীয়াহঁতৰ ফাললৈ হাতজোৰ কৰিলোঁ। আমাৰ পূৰ্বপুৰুষবিলাকে পাপ কৰিলে আৰু তেওঁবিলাক এতিয়া নাই। আমি তেওঁবিলাকৰ অপৰাধৰ ভাৰ বৈছোঁ। আমাৰ ওপৰত বন্দীবোৰে শাসন কৰে। সিহঁতৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰোঁতা কোনোৱেই নাই। অৰণ্যৰ তৰোৱালৰ কাৰণে আমাৰ প্ৰাণৰ সংশয়েৰেহে আমি আমাৰ আহাৰ আনো। দুৰ্ভিক্ষৰ জ্বলন্ত তাপৰ কাৰণে আমাৰ ছাল তন্দুৰৰ নিচিনাকৈ জ্বলে। শত্ৰুবোৰে চিউনত তিৰোতাবিলাকক বলাৎকাৰ কৰিলে। সিহঁতে জিহুদাৰ নগৰবোৰত কুমাৰীবিলাকক ভ্ৰষ্টা কৰিলে। প্ৰধান লোকবিলাকক হাতত দোল লগাই অৰা হ'ল। বৃদ্ধবিলাকৰ মুখ আদৰ কৰা নহ'ল। ডেকাবিলাকে জাতশীল বলে আৰু ল'ৰাবিলাকে খৰিৰ ভৰত উজুতি খালে। আৰু তাৰ পিছত একেবাৰে শেষত এনেদৰে পাওঁ, হে জিহুৱা, তুমি চিৰকাললৈকে থাকিছা। তোমাৰ সিংহাসন পুৰুষানুক্ৰমে আছে। তুমি চিৰকাললৈকে আমাক কিয় পাহৰিবা আৰু ইমান কাল আমাক কিয় ত্যাগ কৰিবা? যদি তুমি আমাক সম্পূৰ্ণকৈ ত্যাগ কৰা নাই আৰু আমাৰ অহিতে অতিশয় ক্ৰুদ্ধ হোৱা নাই, তেন্তে হে জিহুৱা, তোমালৈ আমাক ঘূৰোৱা, তেহে আমি ঘূৰিম। আগৰ কালৰ নিচিনা আমাৰ দিন পুনৰাই কৰা এৰা। প্ৰিয় শ্ৰোতা, জিৰিমিয়াই এই যি প্ৰাৰ্থনা কৰিছিল, তেনেদৰে আমিও প্ৰাৰ্থনা কৰা উচিত। কাৰণ ঈশ্বৰলৈ ঘূৰিলেহে, ঈশ্বৰৰ পথত চলিলেহে, ঈশ্বৰৰ বাধ্য হৈ চলিলেহে আমি ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু তেনেদৰে চলিছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। ঊনৈছশ 48 চনত ৰাষ্ট্ৰসংঘই ইছৰাইলক এখন দেশ কৰি তুলিলে
আৰু সেই সময়ৰ পৰা তেওঁলোকে কেতিয়াও 1 মিনিটৰ বাবেও শান্তিত থকা নাই কাৰণ অনবৰতে যুদ্ধৰ ভাবুকি আহি থাকে তেওঁলোকে ঈশ্বৰৰ কাষ চপা নাই ঈশ্বৰে তেওঁলোকক প্ৰকৃত অৰ্থত এতিয়াও পুনৰ সংস্থাপন কৰা নাই যিহুদী লোকবোৰ ইছৰাইললৈ উভতি অহাটো এটা ডাঙৰ কথা নিশ্চয় আছিল ডক্টৰ WF অলব্ৰাইটে এই কথা কৈছে মানৱ ইতিহাসৰ বুৰঞ্জীত ইয়াৰ সমান্তৰাল এনে একো নাই যে 70 বছৰ ধৰি বন্দী হৈ থকা এটা জাতিয়ে পুনৰ নিজৰ জাতীয় জীৱন আৰম্ভ কৰিবলৈ ঘূৰি আহিব পাৰে আৰু প্ৰায় 600 বছৰৰ পাছত এই একেটা জাতিকে আকৌ প্ৰায় 2000 বছৰ ধৰি বিশ্বজুৰি হিচৰতি হৈ থাকিব লগা হয় তথাপি নিজৰ পৰিচয় অক্ষুণ্ণ ৰাখিব ঈশ্বৰে এই জাতিটোৰ লগত কেনে ব্যৱহাৰ কৰি আহিছে তাকে দেখি বহুতে তেওঁৰ ওচৰলৈ ঘূৰি আহিছে প্ৰভুৱে কৈছে যে সময়ছাটো এয়ে আছিল যে যিহুদাই মিছৰৰ পৰা সহায় বিচাৰি আছিল আৰু মিছৰৰ পৰা কোনো সহায় নাপালে তেওঁলোক আছিল শত্ৰু আসল সহায় ঈশ্বৰৰ পৰাহে আহে জিৰিমিয়াৰ বিলাপ নামৰ পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আমি আৰম্ভ কৰিম প্ৰিয় দৰ্শক আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ ধন্য হওক প্ৰভু তোমাৰ নাম দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ হিমতে প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত প্ৰভু আজি আমি তোমাৰ যি বাক্য অধ্যয়ন কৰিলো আৰু যিমানবিলাক প্ৰভু আমাৰ দৰ্শকসকলে এই অনুষ্ঠানটি চাই আছে তুমি প্ৰতিজনৰ ওপৰত তোমাৰ আশীৰ্বাদ আৰু অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা যি শিক্ষা প্ৰভু আজি আমি প্ৰত্যেকে পালো এই শিক্ষা যাতে আমি আমাৰ জীৱনত প্ৰভু ব্যৱহাৰ কৰিব পাৰিম আৰু লগতে প্ৰভু আমি আনক যাতে সহায় কৰিবলৈ পাৰিম তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা আৰু কোনোবা যদি প্ৰভু অসহায় অৱস্থাত আছে কোনোবা যদি প্ৰভু কষ্টত আছে তেওঁলোকৰ যাতে আমি প্ৰভু মাত দিবলৈ পাৰিম আৰু সহায়ৰ হাত যাতে তেওঁলোকক প্ৰভু আগবঢ়াবলৈ পাৰিম তেনে প্ৰভু তুমি আশীৰ্বাদ কৰিবা আৰু প্ৰভু যিসকল দৰ্শকসকল আছে তেওঁলোকৰ যি প্ৰয়োজনবিলাক আছে সকলো প্ৰভু তুমি জানা আৰু সেই সকলো প্ৰয়োজনবোৰ তেওঁলোকক প্ৰভু তুমি পূৰণ কৰিবা এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো আমেন জীবন যদি বিফলতাই হয় দুখৰ যদি পাৰাপাৰ নাই তোমাৰ সেই দুখ ভাৰ যিচুক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা সংগতা তেওঁ দূৰ হয় ভয়ৰ তেওঁ স্থান নাই দুখৰ ছায়া তেওঁ ঠাই তেওঁ যে শান্তি ৰাখ প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 0444908124 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওক